নমস্কাৰ। আজি লেংডান বাতৰি মনৰ পৃথিৱী অনুষ্ঠানলৈ অসমৰ টাই আহোম জনগোষ্ঠীৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা প্ৰাক্তন সভাপতি লগতে বৰ্তমানৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়াক আমি মনৰ পৃথিৱী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে কওকচোন, টাই আহোম যুৱ পৰিষদ অসম এই অনুষ্ঠানটি আপুনি কেতিয়া যোগ দিছিল? মই যোগ দিয়া বুলি যদি কওঁ, হয়, মই প্ৰথমে টাই আহোম যুৱ পৰিষদ টাইপা হয়, আচলতে ভালকৈ বুজিয়ে পোৱা নাছিলোঁ। যিটো সময়ত মই ইমান ভালকৈ বুজি পোৱা নাই, তেতিয়া মই কামৰূপ জিলাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। হয়, সেই সময়ত 2006 চন আছিলে। 2006 চনৰ পৰা মই টাই আহোম যুৱ পৰিষদৰ কামৰূপ জিলাৰ সভাপতি কান্ধেৰি লৈ আগবাঢ়ি গ'লোঁ। হয়, আৰু গ্ৰেজুৱেলি যাওঁতে হয়তো মোৰ কৰ্মজীৱী স্পৃহা বা মোৰ কাম কাজত সন্তুষ্ট হৈ মোক আকৌ পুনৰাই কামৰূপ জিলাৰ সভাপতি গৈ ডাইৰেক্ট চেণ্ট্ৰেল বডিৰ মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হ'ল। নিশ্চয়, কেন্দ্ৰীয় সমিতি আপুনি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে। টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল? লক্ষ্য উদ্দেশ্য এটাই যে আমি এক প্ৰকাৰে আমাৰ নিজৰ জাতিটো আহোম জাতিটোক আমি কেনেকৈ ডেভেলপমেণ্ট কৰিব লাগে, তাৰ উপৰি গোটেই সৰ্বাংগীন গোটেই অসমৰ জ্বলন্ত সমস্যাবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰিম। আমি অকল আহোম বুলিয়ে কোৱা নাই, ইয়াত আমাৰ কাৰ্বি, বড়ো, মিচিং, তিৱা, মৰাণ, মটক, সোণোৱাল কছাৰী বা সকলোকে লগ লাগি আমি আচলতে বৰ অসমৰ যিটো ভেটি গঢ়াৰ প্ৰয়াস কৰিছিলোঁ, বা স্বৰ্গদেউ চাউলুং চুকাফাই যেতিয়া বৰ অসমৰ ভেটি গঢ়িছিল, ঠিক সেই আদৰ্শটোৱে আমি আচলতে অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ। আমি গোটেই অসমৰ মানুহবিলাকক মিলা প্ৰীতিৰে এটা বান্ধোন কৰি একেডাল এনাজৰীয়ে বান্ধ খাই যে বৰ অসমৰ ভেটি আমি কেনেকৈ ৰক্ষা কৰিম, যে অসমত বাংলাদেশী অনুপ্ৰৱেশ কেনেকৈ ৰোধ কৰিম, যে সেই কথাটো লৈহে আচলতে আমি প্ৰথম পৰ্যায়ত যিটো আলোচনা হৈছিলে বা আমি আমাৰ সংগঠনটো মজিয়াত এইবিলাক কথাই আলোচনা হৈছিল, আৰু তেনেকুৱাই আমাৰ সংবিধানটো উল্লেখ আছে। হয়, নিশ্চয়। আপোনালোকৰ এই অনুষ্ঠানটি জন্ম কেতিয়া হৈছিল? জন্ম 1997। হয়। আপোনালোকৰ সদস্য কিমান আছিল? আপুনিতো সভাপতিৰ দায়িত্ব লৈছিল। সভাপতিৰ দায়িত্ব লওঁতে অসমত আপোনাৰ টাই আহোম জনগোষ্ঠীসকলৰ অসমত কিমান সদস্য আপোনাৰ নেতৃত্বত আছিল? মই যেতিয়া দায়িত্ব লৈছিলোঁ, আমাৰ হয়তো খুব বেছি গোটেই অসমতে 5-6 হাজাৰ মানুহ আছিলে। কিন্তু আজিৰ দিনত অসমত এনেকুৱা এটা বিয়পি গ'ল যে আমি টাইপা শব্দটো সেই সময়ত বহু মানুহ বুজিয়ে পোৱা নাছিল। মই নিজে টাইপা শব্দটো বুজি পোৱা নাছিলোঁ। মই কৈছোঁ, মই যেতিয়া কামৰূপ জিলাৰ দায়িত্ব লৈছিলোঁ, মই টাইপা টাই আহোম যুৱ পৰিষদ বুলি বুজি পোৱা নাছিলোঁ। মই টাই আহোম যুৱ পৰিষদে মুখত ওলাই আছিলে বহু বছৰলৈকে। কিন্তু গ্ৰেজুৱেলি যাওঁতে এতিয়া টাইপা বা টাই আহোম যুৱ পৰিষদটো ইমানেই মানুহে জনাজাত হ'ল যে আমি কেনেকৈ লৈ যাব পাৰিলোঁ মানুহৰ মাজলৈ, যে বিশেষকৈ আমাৰ আহোম জাতিৰ মানুহৰ মাজলৈ বা অন্যান্য সংগঠনৰ মুৰব্বীসকললৈ। মই যেতিয়া টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব ল'লোঁ, তেতিয়াৰ পৰা আমি সকলো ছাত্ৰ সন্থা, অকল আমাৰ ছাত্ৰ সন্থা কি কোৱা নাই, মই বড়ো ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, গোটেই আমি আৰু 6 জনগোষ্ঠীৰ যিটো ছাত্ৰ সন্থা আছে, গোটেই লগত আমি এটা একম্পেনী হৈ গ'লোঁ, যে আমি একেলগে যুঁজ কৰিলোঁ। আমি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো মৰ্যাদা দিব লাগে, তাৰ কাৰণে আমি একেলগতে আন্দোলনো কৰিলোঁ। যে তেনেকৈ আমি একদম প্ৰসাৰ ইমান স্পীড বাঢ়ি গ'ল। আজিৰ দিনত যদি মই আপোনাক কওঁ যে আমি টাই আহোম যুৱ পৰিষদৰ কিমান সদস্য, মই একেমুখে কৈ দিব নোৱাৰিম যে আমাৰ 15,000 আছে নে 20,000 আছে। গতিকে আজিৰ দিনত যদি আমি কওঁ যে আমাৰ টাই আহোম যুৱ পৰিষদৰ লগত বয়সৰ কোনো সীমাই নাই, 50 বছৰ যদিও আছে, আমাৰ লগত 60 বছৰ জনো আছে, 20 বছৰীয়া জনো আছে। কিন্তু সেই হিচাপে যদি মই কওঁ, আমাৰ ওচৰত লাখৰ ওপৰতে সদস্য আছে। হয়, 8 বছৰ দিন আপুনি সভাপতি? মই 8 বছৰ নহয়, 9 বছৰে সভাপতি। 9 বছৰ আপুনি সভাপতি, কেন্দ্ৰীয় সমিতিৰ সভাপতি। হয়, আমি দেখিছোঁ 9 বছৰ আপুনি সভাপতি কাৰ্যকালত। হয়, আমি আপোনাকে প্ৰথম অৱস্থাত টেলিভিশ্যনৰ পৰ্দাত আমি দেখোঁ, বাতৰি কাকতত দেখা পাওঁ, দিলীপ গগৈ নামেই টাই আহোম যুৱ পৰিষদ নামটো প্ৰথম পেজত আহে। যিকোনো অনুষ্ঠান আপোনালোকে পাতিলে টাইপা 3টা ভাগত বিভক্ত। এতিয়া আপুনি কওকচোন, বৈধ কোনটো? কেইজন সভাপতি আপোনালোকৰ সংগঠনটোৰ? এতিয়া সভাপতি কেইজন আৰু বৈধ কোনজন সভাপতি বৈধ? আপুনি মোক এনেকুৱা এটা শব্দ সুধিলে, এনেকুৱা এটা প্ৰশ্ন সুধিলে, মই ইয়াৰ উত্তৰ দিবলৈ অলপ চিন্তা কৰিবলগীয়া হৈ গ'ল। যে আচলতে বৈধ কোন বুলি যদি আপুনি মোক কয়,
যে মই যেতিয়া ক'ম তো মই বৈধ বুলিয়ে ক'ম আৰু অন্য এজনে যেতিয়া সুধিব তেওঁ বৈধ বুলিয়ে ক'ব আৰু থাৰ্ড পাৰ্চনজনক সুধিলে তেওঁ বৈধ বুলিয়ে ক'ব আচলতে প্ৰথম গছজোপাক আপুনি কি বুলি ক'ব প্ৰথম গছজোপা যদি চাই কি গছজোপা কোন প্ৰথম গছজোপা যদি ক'ম মই আমি আমাৰ দলটোৱে গছজোপা হয় ছেকেণ্ড হ'ল নেক্সট ডাল পাত বাঢ়ি গৈছে যে মই কোন 1 নম্বৰ নে 2 নম্বৰ এতিয়া মই নিজেই কৈ দিবলৈ বেয়া পাইছোঁ যে আমি 1 নম্বৰ নে 2 নম্বৰ আমি নিজেই অনুমান কৰি লওক যে প্ৰথম গুৰি গছডাল আপুনি কাক বুলি ভাবিছে প্ৰথম গুৰি গছডাল মই কৈছোঁ যে আমিয়ে প্ৰথম আমাৰ দিনত কোনো ডিমন নাছিলে এতিয়া গ্ৰেজুৱেলি দল ইটোৰ পিছত সিটো বাঢ়িছে এটা কথা হ'ল 1 নম্বৰ কথা হ'ল জাতিৰ প্ৰতি যাৰ অনিজ্ঞতা নাই জাতিৰ প্ৰতি যাৰ কোনো মানে কাণ্ডজ্ঞান নাই আৰু কিছুমান মানুহ আছে এনেকুৱা মই ক'বলৈ বেয়া পাইছোঁ পৰ্দাত জাতিৰ নাম লৈ দুৰ্নীতি বহুত মানুহে কৰে নিশ্চয় এই জাতিৰ নাম লৈ দুৰ্নীতি কৰা ব্যক্তিসকলক আপোনালোকে নিশ্চয় এই মাধ্যমবিলাকে পেপাৰে হওক বা ইলেক্ট্ৰনিক মাধ্যমেই হওক চিনাকি কৰিব লাগে যে আমাৰ জাতিৰ নামত কেতিয়াও কলংক সানিব নালাগে জাতিৰ নামত কেতিয়াও দুৰ্নীতি কৰিব নালাগে জাতিৰ নামত কিন্তু ঘৰ সংসাৰ চলোৱাৰ ব্যৱস্থা কৰিব নালাগে আহিম মই এই কথাটোহে আপোনাক আচলতে মই বুজাব বিচাৰিছোঁ আপুনি যেতিয়া সভাপতি দায়িত্ব গ্ৰহণ কৰিছিল নিশ্চয় আমি জানো এককভাৱে অসমত তাইপা আপুনি নেতৃত্ব দিছিল আপুনি কৈছে যে আপুনি গছ এজোপাই থাল পুলি পোখাহে বাঢ়ি গৈছে গুৰিটো আপুনিয়ে ঠিক আছে আমি মানি ল'লোঁ আপুনি সভাপতি আপুনি নেতৃত্ব দিছিল 9 বছৰ আপোনালোকৰ এখনতো সংবিধান আছিল নিশ্চয় এই সংবিধানখনৰ আওতাত লৈ তেখেতলোকক কিয় আনিব পৰা নগ'ল আজি যে 3টা ভাগত বিভক্ত হৈ গ'ল এই ব্যৱস্থাটো আপোনালোকে কৰিছিলনে আমি ইয়াৰ ওপৰত আচলতে আমাৰ দলৰে সদস্যসকল যিসকল আমাৰ পৰা আঁতৰি গৈছে তেওঁলোকে আমাৰ লগত হয়তো মনোমালিন্য ঘটিছে ঘটাৰ কাৰণে তেওঁলোকে আঁতৰি গৈছে আৰু তেওঁলোকক আজিকালি হ'ল কি হ'ল বাপ চবেই মানে লালখীয়া নিশ্চয় বাপটো চবকে লাগে যে কাম কি কৰিছে সেইটোত মানুহৰ গুৰুত্ব নাই পদবী বৰ লোভীয়া পদবী বহুত দৰকাৰ পদবী বহুত প্ৰয়োজন নিজকে জাহিৰ কৰা এটা মানে যিটো প্ৰক্ৰিয়া যে আমি কেতিয়াও নিজকে জাহিৰ কৰা প্ৰক্ৰিয়া মানে এইটো ভবা নাছিলোঁ মই কেতিয়াও ক'তো আপুনি নাজানিব যে মই টাই আহোম যুৱ পৰিষদৰ বুলি সভাপতি বুলি কৈ চিনাকি দিবলৈ যোৱা নাছিলোঁ মই এজন আপুনি নিশ্চয় জানে মই এজন ব্যৱসায়ীহে আচলতে মই ব্যৱসায়ী বুলিহে মানুহক চিনাকি দি ভাল পাওঁ আৰু ব্যৱসায়ী বুলিয়ে মানুহৰ লগত মই মিলিজুলি থাকোঁ আৰু আমাৰ দিনত আপুনি দেখিব মোৰ দিনত মই চান্দা দান বৰঙণি বিচাৰি য'ত ত'ত কাজিয়া কিবা কৰা মোৰ কোনো ক'তো আপুনি মানে আঙুলিয়াই দিবই নোৱাৰিব যে যিটো আমি এনেকুৱা এটা আছে কিন্তু আজিৰ দিনৰ ল'ৰা ছোৱালীবিলাকে চান্দা দান বৰঙণি যদি নলয় তেতিয়া বোলে এইটো আউটডেটেড বুলি কয় যে মোকে আউটডেটেড বুলি কয় যিহেতু মই চান্দা দান বৰঙণি আমি উঠাবলৈ অলপ বেয়া পাওঁ আমি কেইজনমান ব্যৱসায়ীয়ে ইজনে সিজনক মিলাই তেনেকৈ এটা সংগঠন চলাই নিয়াত যিটো প্ৰয়াস কৰোঁ বা চলাবলৈ চেষ্টা কৰোঁ কিন্তু এনেকৈ চলোৱা আজিকালি যিবিলাক সদস্য আছে তেওঁলোকৰ হয়তো তেনেকুৱা বিশেষ মনোবৃত্তি নাই নিশ্চয় অসমৰ ৰাইজে আপোনাক জানে উজনি অসমলৈ যেতিয়া যায় বাওঁফালে যিখন দিচাং ধাবা তেখেতৰ আপোনালোকে নিশ্চয় অসমৰ ৰাইজে জানে তেখেতৰে হয় সফল ব্যৱসায় হোৱা স্বত্তেও আপুনি টাই আহোম যুৱ পৰিষদৰ নেতৃত্ব আপুনি দিছিল যেহেতু আপুনি আহোম জনগোষ্ঠীৰ এজন ব্যক্তিৰ বাবে আপোনাৰ তেজত যেহেতু আহোমৰ শব্দ আছে আহোমৰ জাতি আপোনাৰ টান আছে সেইবাবে আহোম জনগোষ্ঠীটোক আপুনি 8 বছৰ 9 বছৰ আপুনি ত্যাগ কৰিলে আপুনি এই সময়খিনি আহোম জনগোষ্ঠীৰ লগত সময় দিলে এই যে আপুনি টাই আহোম যুৱ পৰিষদৰ সভাপতি যেতিয়া আছিল সময় যে দিলে 8 বছৰ আপোনাৰ নেতৃত্বত আপুনি কি কাম কৰিলে যে আপুনি ভৱিষ্যতলৈ নতুন প্ৰজন্মই আপোনাৰ নাম ৰাখি যাব এইটো এটা কথা হ'ল আমি শদিয়াৰ যিখন দলং আমাৰ আছিলে নিশ্চয় গভৰ্ণমেণ্টে যিখন বনাইছে সেইখন আমাৰ প্ৰস্পেক্টাত আছিলে যে আমাৰ সংবিধান আছিলে সেইখন আমাৰ ডিমাণ্ড আছিলে আমাৰ বগীবিলৰ দলং আমাৰ ডিমাণ্ড আছিলে আৰু ষ্টিল ৱেলটো আমাৰ ডিমাণ্ড আছে ষ্টিল ৱেলটো এতিয়ালৈকে হোৱাগৈ নাই যদিও কাম হোৱাৰ পথত যেন আমাৰ অনুমান হৈ আছে তাৰোপৰি আমি চৰাইদেউ যিটো মৈদান আছিলে সেইটো আমি ৱৰ্ল্ড হেৰিটেজৰ কাৰণে মানে বিচাৰি আছিলোঁ চিঞৰ বাহক কৰি আছিলোঁ আজি কেইদিন আগত ইণ্টাৰনেশ্যনেল চেমিনাৰ এখন হয়তো দিচাং ৰিজৰ্টত হৈ গৈছে আপোনালোকে নিশ্চয় গম পাইছে পেপাৰ ৰিপৰ্টটো ওলাইছে যে আমি এই কামবিলাকত মানে খুব মানে গুৰুত্বভাৱে লাগি আছোঁ ইয়াত মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে মানে 1 নম্বৰ দায়িত্ব আছে বা 1 নম্বৰ তেওঁ মানে ৰোল লৈছে তেওঁ দায়িত্ব নহয় আচলতে তেওঁ কাম কৰিছে তাৰোপৰি ইয়াত আছে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছে আৰু ডিপাৰ্টমেণ্টৰ মানুহবিলাকো আছে আৰু সোণাৰী MLA মানে জড়িত হৈ আছে যে যথেষ্ট লাগি আছে আৰু মই তাৰ লগত যথেষ্ট লাগি আছোঁ আমি যিকোনো উপায়ে যে ৱৰ্ল্ড হেৰিটেজৰ ভিতৰত আমি চৰাইদেউ মৈদান কেনেকৈ সোমাব পাৰোঁ তাৰোপৰি তলাতল ঘৰ ৰংঘৰ
আৰু শিৱসাগৰখন আমি আইকনিক যিটো মানে চিটি ডিক্লেয়াৰ দিব বিচাৰিছোঁ বা প্লেচমেণ্ট কৰিব বিচাৰিছোঁ আৰু সেই যিবিলাক পুৰণি কীৰ্তিচিহ্নসমূহ আছে এইবিলাক আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ তাৰ ওপৰত আমি গভৰ্ণমেণ্টৰ লগত মানে কথা পাতি আছোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰতো আমি আৰু কেইদিনমান পিছতে আকৌ যাম এটা সজাতি দিল্লীটো এই কথাবিলাকৰ কাৰণে আমি আলোচনা কৰিম নিশ্চয় আমি দেখিছোঁ যে আপোনাৰ নেতৃত্বত 6 জনজাতিকৰণৰ দাবীৰ বাবে উত্থাপন কৰিবৰ বাবে দিল্লীতো আপুনি গৈছে সচলতো আপোনাৰ নেতৃত্বত আপুনি দাবী উত্থাপন কৰিছে জাতিটো হকে যেহেতু 6 জনজাতিকৰণ দাবী উত্থাপন কৰিছে বলিষ্ঠভাৱে আমি দেখিছোঁ কিন্তু আজিলৈকে আজি আপোনালোকৰ 29 বছৰ হ'ল নেকি অনুষ্ঠানটি হয় 29 বছৰলৈকে আমি টাই আহোম জনগোষ্ঠীয়ে 6 জনজাতিকৰণৰ দাবীটো আমি আজৰি আনিব পৰা নাই ইয়াত আপুনি কি ক'ব মই এটা কথা দিছোঁ যে ইতিমধ্যে আমি টাই আহোম জাতিটো বুলি নহয় 6 জনগোষ্ঠীৰ হক নহওক বা 6 জনগোষ্ঠী আমি যিকোনো উপায়ে যে আমি জনজাতিকৰণ মানে প্ৰক্ৰিয়া যিটো কাম চলি আছে ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইতিমধ্যে এখোজ আগবাঢ়িছেই যে আৰু বিশেষ এটা কাম নাই কিন্তু আমি কৰিবলৈ নিশ্চয় মানে সক্ষম হ'ম বুলি মই আশা কৰিছোঁ আৰু যদিও আমি নহওঁ বা যেতিয়ালৈকে আমি নহওঁ তেতিয়ালৈকে কিন্তু ইয়াত কোনো ক্ষান্ত থাকিবলগীয়া কোনো কথা নাই আমি বিদেশীক কেতিয়াও অসমৰ চৰণীয়া পথাৰ হ'ব নিদিওঁ বিদেশীক কেতিয়াও অসমৰ ডাষ্টবিন মানে গাঁও হ'ব নোৱাৰে যে এই কথাটো চৰকাৰেও ভাবি থোৱা মানে ভবাটো জৰুৰী আৰু অসমৰ ৰাইজে ভবাটো জৰুৰী যদি অসমৰ ৰাইজে এই কথাটো এতিয়াই নাভাবে তেতিয়াহ'লে এদিন কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনে কিন্তু ইয়াৰ বৰ প্ৰতিফল ভুগিব লাগিব যে আমি নেক্সট জেনেৰেশ্যনক কি দি থৈ যাম আপুনি আপোনাৰ ল'ৰা ছোৱালীক কি দি থৈ যাব আপোনাৰ ল'ৰা ছোৱালীক নিশ্চয় কিবা এটা ভাল ব্যৱসায় হওক চাকৰি হওক বা সংস্থাপন দিব বিচাৰিব যদি সংস্থাপন দিবলৈ হ'লে গোটেই অসমখনৰ অসমীয়া খিলঞ্জীয়াসকলক যদি আমি সংস্থাপিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি অসমীয়াবিলাক জীয়াই থাকি কিন্তু লাভ নাই আমাৰ লেখীয়া সংগঠন কৰি মানুহবিলাক জীয়াই থাকি লাভ নাই সংগঠন মই কৈছোঁ যে পেপাৰে পত্ৰৰে ৰাস্তাই পদূলিয়ে সংগঠন কৰিলে নহ'ব কাগজে কলমে সংগঠন কৰিব লাগিব নিশ্চয় আপুনি ঠিক কথা কৈছে এতিয়া আপুনি কি দায়িত্বত আছে মুখ্য উপদেষ্টা মই মুখ্য উপদেষ্টা এতিয়া আপোনালোকৰ সভাপতি কোন আমাৰ সভাপতি বৰ্তমান দিগন্ত তামুলী আপুনি লক্ষ্য ৰাখিছেনে টাই আহোম জনগোষ্ঠীটোৰ বহুকেইটা সংগঠন আছে হয় কিন্তু সেই সংগঠনবিলাকৰ দৃষ্টিগোচৰ হোৱা নাই নেকি বাৰু মই প্ৰশ্নটো কৰিছোঁ আপুনি অলপ দৃষ্টিগোচৰ হ'ব ৰজাদিনীয়া যিবিলাক পুখুৰী আছিল ওচৰতে লাচিত গড়টো আছে এইবিলাক সংৰক্ষণৰ কাৰণে কিবা দাবী উত্থাপন কৰিছেনে কৰিছে নিশ্চয় এইটো আমাৰ আহোম সভাই ইয়াৰ অসমত কিমান আমাৰ পুখুৰী আছে নদ নদী মৈদাম এইবিলাকৰ এটা চেঞ্চাছ চলাই আছে আহোম সভাই আৰু ইতিমধ্যে এইটো মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক তেওঁলোকে জনাব আৰু যদি এইখিনি এতিয়াতে জনোৱা নাযায় তেতিয়াহ'লে বহুত কিছুমান আমাৰ যিবিলাক পৈতৃক সম্পত্তি বা আমাৰ ৰজাদিনীয়া যদি সা সম্পত্তিবিলাক আছে সি বিনষ্ট হৈ যাব বা নষ্ট হৈ যাব সেইটো কাৰণে আমি কিন্তু আমাৰ আহোম সভাই কিন্তু ইয়াত এটা প্ৰয়াস লৈছে আৰু চেষ্টা কৰি আছে নিশ্চয় আহোম সভাই লৈছে আমি আদৰণি জনাইছোঁ আপুনি যিহেতু ব্যৱসায় সূত্ৰে গুৱাহাটীত থাকে হয় আপোনালোকৰ যিবিলাক নেতৃত্ব সেই নেতৃত্ববিলাকে আজি আপোনালোকে চাব আপুনি নিশ্চয় শিৱসাগৰলৈ যায় আপোনাৰ ঘৰ শিৱসাগৰ সোণাৰীত মই জানো ব্যক্তিগতভাৱে চূণ পোৱা আগতেই হাঁহ চৰাৰ সোঁফালে আপুনি চাই দিব তাতে আপোনাৰ আতন বুঢ়াগোহাঁই এটা পুখুৰী আছিল পুখুৰীবিলাক সংৰক্ষণৰ বাবে আমি বহুবাৰ মই ফোন কৰিছোঁ টাই আহোম ছাত্ৰ সন্থা যুৱকসকলকো ফোন কৰিছোঁ তাৰ সংৰক্ষণ কৰিবৰ বাবে তাত আপুনি যাবচোন জৰাজীৰ্ণ অৱস্থা শিমলুগুৰি সেন্দুৰী পুখুৰী বুলি এটা সেন্দুৰ পুখুৰী আছে বহুত সুন্দৰ পুখুৰী জৰাজীৰ্ণ অৱস্থা এই যে পুখুৰীবিলাক হওক আপোনাৰ ইমান ৰজাদিনীয়া পুখুৰীবিলাক টাই আহোমেই হওক টাই আহোম জনগোষ্ঠীয় সংগঠনবিলাকে যদি সংৰক্ষণৰ বাবে দাবী নোতোলে তেতিয়া তুলিব কোনে নিশ্চয় আমি আহোম সভাক আদৰণি জনাম এনেধৰণে যদি কৰিছে কিন্তু আপোনালোকে চাবচোন চৰাইদেউত যিটো চুকাফাৰ মৈদাম এই মৈদামটো আপোনালোকতো 29 বছৰ হ'ল আপুনি নেতৃত্ব লোৱা আগতেও বহু সভাপতি হৈ গ'ল আজি কিছু বছৰৰ আগতহে চাউলুং চুকাফা মৈদামটো পৰিচিত হৈছে আজিলৈকে সেই মৈদামটো সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই কিন্তু আজি ইমান বছৰ যিজন চাউলুং চুকাফাই আমাৰ অসমখন গঢ়িছিল আপুনি নিশ্চয় জানে 7 ৰাজ মিলাই 1 ৰাজ কৰিছিল সেইজন চাউলুং চুকাফাক টাই আহোম জনগোষ্ঠী সংগঠনবিলাকে দেখা পোৱা নাছিল নেকি মৈদামটো কথাটো সঁচা কিন্তু কথাটো হ'ল ক'ত যে আমাৰ 600 বছৰ ৰাজত্ব কৰাৰ পৰিসংখ্যাটো গৈ পিনাই এটা সময়ত আমাৰ মানুহবিলাক নথৈ বছৰ হ'ল নিশ্চয় যে সেই হেতুকে মানে পুৰণি কিছুমান মানে কাম বা পুৰণি কীৰ্তিচিহ্নসমূহৰ কথা যিটো জীয়াই থকাৰ যিটো অসুবিধা চলিছিলে জীয়াই থকাৰ যিটো পেট ভাতৰ যিটো মানে সংগ্ৰাম হৈছিলে সেই সংগ্ৰামত লাগি থাকোঁতে কিছুমান পুৰণি কীৰ্তিচিহ্নসমূহৰ কাৰণে মানে
চকু কাণ দিব নোৱাৰা হৈছিল, 1 নম্বৰ কথা। 2 নম্বৰ হ'ল অশিক্ষিত আছিলে মানুহবিলাক, খুব শিক্ষিত কম আছিলে, তাৰ কাৰণেও আছিলে। আৰু এতিয়া জাগ্ৰত হ'ল মানে মই যদি কওঁ প্ৰায়তঃ মানে হিতেশ শইকীয়া চৰকাৰৰ দিনৰ পৰাই আচলতে আমাৰ মানুহবিলাকৰ চকু খোল খালে। আৰু সেই খোল খোৱাৰ পৰাই আচলতে টাই আহোম যুৱ পৰিষদ হ'ল, টাই আহোম ছাত্ৰ সন্থা হ'ল, এনেকৈ আমাৰ বিভিন্ন সংগঠনবিলাক অলপ জাগ্ৰত হ'ল। আৰু জাগ্ৰত হোৱাৰ পৰাহে লাহে লাহে আমাৰ এইবিলাক এতিয়া ধৰা পৰিছে। তাৰোপৰি আৰ্কুলো যে ডিপাৰ্টমেণ্ট বুলি এটা কথা আছে যে আমি নিজেই কেতিয়াও এইটোক মানে এইটো হয় এইটো নহয় আমি চিহ্নিত কৰিব নোৱাৰোঁ। যে ডিপাৰ্টমেণ্ট এটা আছে, ডিপাৰ্টমেণ্টে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে আচলতে এই ব্যৱস্থাটো কৰিব পাৰে। তাৰোপৰি আকৌ চৰাইদেউ পাহাৰটো মেক্সিমাম আপোনালোকে নিশ্চয় গম পায় যিটো চাহ বাগান কৰি পিনে বহুতে দখল কৰিছে। যে দখল কৰা মানুহবিলাকোতো আপোনাৰ নিজৰে মানে অঙহী বঙহী মিতিৰ কুটুমো থাকিব পাৰে, তাত কোনোবা এজন মাতিলে কোনোবা এজনে মাতিব নোৱাৰা অৱস্থাও হয়। কিন্তু আজিৰ দিনত এতিয়া গেজলি যাওঁতে এনেকুৱা এটা হৈছে যে ইয়াত সঁচাটো ক'বই লাগিব, মিছা কোনো স্থল নাই। সঁচা যেতিয়া ক'ব লাগিব আপোনাৰ অঙহী বঙহী পিতৃ মাতৃ যিয়ে নহওক, তাত সঁচা যেতিয়া প্ৰতিপন্ন হ'ব তেতিয়াহ'লে আমাৰ এই গেজলি কামবিলাক আগবাঢ়ি যাব। আৰু সেই ভদ্ৰলোকে যিসকলে তাত মাটি বেদখল কৰি আছে সেই ভদ্ৰলোকে লাহে লাহে নিজে আঁতৰি যাব। এই প্ৰয়াসটো চলি আছে, কেছ হৈছে, কিবা হৈছে, এনেকুৱা বহুত ঘটনা ঘটিছে, ইয়াত মাৰপিট হৈছে, এনেকুৱা এটা ঘটনা ঘটিছে। এই ঘটনাবিলাক হওঁতে আচলতে সময় লাগিছে। কিন্তু এতিয়া মই কৈছোঁ আপোনাৰ মানে অনুষ্ঠানৰ জৰিয়তে বা আপোনাৰ মিডিয়াৰ জৰিয়তে মই মানে সেই ভদ্ৰলোকসকলকো মই অনুৰোধ জনাইছোঁ যে সেই ভদ্ৰলোকসকল আপোনালোকে মই অনুৰোধ কৰিছোঁ, মই নমস্কাৰ জনাইছোঁ, আপোনালোকে যি বেদখল কৰি আছে সেই বেদখলবিলাক আপোনালোকে নিজেই যাতে আঁতৰাই দিয়ে তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। নহ'লে অনিবাৰ্য আপোনালোকে যে লজ্জিত হ'ব জনমানসত সেইটো একটা প্ৰতিপন্ন হ'ব। আৰু সেই লজ্জিত হোৱাতকৈ আপোনালোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ যে সেই বেদখল মুক্ত কৰি দিয়ক। আমি আমাৰ পৈতৃক সম্পত্তি বা আমাৰ যিটো পুৰণি ৰজাদিনীয়া মানে যিবিলাক কালচাৰ যি সম্পত্তি আছে সেই সম্পত্তিবিলাক আমি আমাৰ নেক্সট জেনেৰেশ্যনক আমি দেখাবলৈ কেনেকৈ সক্ষম হওঁ, কেনেকৈ দেখুৱাব পাৰোঁ, তাকে আমি আচলতে আপোনাৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু প্ৰয়াস কৰিছোঁ। নিশ্চয় জাতিৰ স্বাৰ্থত টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টাই আপোনালোকক হাতজোৰে নমস্কাৰ জনাইছে। যিসকলে পুৰণি কীৰ্তিচিহ্নবিলাক বেদখল কৰি আছে তেখেতলোকে যাতে বেদখল মুক্ত কৰে, অন্যথা তেখেতে কৈছে যে অদূৰ ভৱিষ্যতে আপোনালোকে লজ্জিত হ'বলৈ বেছি সময় নালাগে। আপুনিও এজন গুৱাহাটীতে থকা ব্যক্তি, ময়ো এজন গুৱাহাটীতে বসবাস কৰোঁ। আমি বহু গুণী জ্ঞানী জ্যেষ্ঠসকলৰ লগত আপুনিও লগ পাইছে, আপুনিও ঘূৰিছে, আপুনিও গাঁৱলৈ যায়, ময়ো গাঁৱত যাওঁ। এই বাঢ়নী চুকত থকা গাঁৱৰ যিজন যুৱক তেখেতেও সোধে, আৰু গুৱাহাটীত যিজন গুণী জ্ঞানী জ্যেষ্ঠ সন্মানীয় ব্যক্তি তেখেতেও আমাক কয়, নিশ্চয় আপোনাকো কয় যে আহোম জনগোষ্ঠীটো এক হ'ব নোৱাৰেনে? এই যে ভাগ হৈছোঁ ইয়াৰ অকণমান উপস্থাপন আপুনি কৰকচোন। নিশ্চয় আপুনি নিশ্চয় গম পাব, আমি যোৱা 4 তাৰিখে শিৱসাগৰত এটা গেষ্ট হাউচত আমি এই কথাটো আলোচনা কৰিছিলোঁ। আমাৰ প্ৰায় 15টামান সংগঠন আমি গোট খাইছিলোঁ। এই সংগঠনবিলাকে আমি ইউনাইটেড হোৱাৰ কথাটো ভাবিছোঁ যে আমি যদি ইউনাইটেড নহওঁ সংগঠনবিলাকে, আমি একে আখৰে যদি বা একেটা চাউণ্ডত যদি মাত নিদিওঁ তেতিয়াহ'লে নিশ্চয় ইয়াৰ মানে আমি সুফল নাপাম। গতিকে আমি ইউনাইটেড খুব সোনকালে হৈ আছোঁ। ইউনাইটেড হৈ আমি এটা শব্দতে ক'ম যে দল যিয়ে নহওক, সংগঠন যিয়ে নহওক, যে আমি বহু সংগঠনো বিচৰা নাই যে সংগঠন বিচাৰিলে আপুনি ৰাতিটোতে হাজাৰটা সংগঠন জন্ম দি দিব, যে সেইটো আমি কেতিয়াও বিচৰা নাই। নিজকে চিনাকি দিবৰ কাৰণে বহু মানুহ আহে, যে আমি তেনেকুৱা সংগঠনৰ বিষয়ববীয়াসকলক বিচৰা নাই। যিবিলাক সংগঠন ইতিমধ্যে ৰাইজে চিহ্নিত, ৰাইজে চিনি পায়, ৰাইজৰ লগত ৰাইজৰ মানে মাজত আছে, সেইসকল সংগঠনৰ বিষয়ববীয়াসকলকহে আমি আচলতে লগ ধৰিছোঁ। আৰু তেওঁলোকৰ মানে বিষয়ববীয়াৰ লগত আমি আলোচনা কৰিছোঁ যে আমি এদিন ইয়াৰ বিষয়ে আৰু এদিন বহি পিনে গোটেই কথাটো আলোচনা কৰি যে আমি খুব সোনকালে ইউনাইটেড হৈ আছোঁ। আদৰণীয় পদক্ষেপ আমাক জ্যেষ্ঠসকলে কোৱাৰ বাবে আপোনাক এই প্ৰশ্নটো মই উত্থাপন কৰিলোঁ। মই বেয়া পোৱা নাই। হয়, নিশ্চয়। আপুনি যে ক'লে এক হ'ব বিচাৰে, একতাই বল বুলি কয়। একতাই যদি আমি চিঞৰোঁ তেতিয়াহ'লে 6 জনজাতিকৰণ পাবলৈ ইমান বছৰ নালাগিলেহেঁতেন। আমি জানো টাই আহোম ছাত্ৰ সন্থায়ো আজি 37 বছৰ হ'ল, 37 বছৰ হ'ল নেকি। যদি টাই আহোম যুৱ পৰিষদ আজি এটা বলিষ্ঠ কণ্ঠ, টাই আহোম ছাত্ৰ সন্থা বলিষ্ঠ কণ্ঠ, এটা অনুষ্ঠান এক হৈ যদি অনুষ্ঠানবিলাকে যদি দিল্লীত আপোনাৰ দাবী উপস্থাপন কৰিলেহেঁতেন, আমি ভাবোঁ এই 6 জনজাতিকৰণৰ ব্যৱস্থাটো আমি পাবলৈ সক্ষম হ'লোহেঁতেন। এতিয়া আপুনি ভাবেনে আপোনালোকৰ সংগঠনৰ ভিতৰতে, মই তাই পাই কথাই কৈছোঁ, আপোনালোকৰ সভাপতিয়ে দুদিনৰ আগত এটা সংবাদমেল দিব, পিছত সেই একে টাই আহোম যুৱ পৰিষদ সেই সভাপতিজনে আকৌ বেলেগ ধৰণে উপস্থাপন কৰিব অসমৰ ৰাইজক। এই যে ৰাইজক বিভ্ৰান্তিত সৃষ্টি কৰে, এতিয়া ৰাইজ কাৰ কথা সুধিব? আপোনালোকৰ কথা শুনিব
একেটাই সংগঠন টাই আহোম যুৱ পৰিষদ। এতিয়া আপুনি কৈছে যে গুৰি আপুনিয়ে, এতিয়া কাৰ কথা শুনিব? আপুনি চাওক যে আমি টাই আহোম যুৱ পৰিষদ অসম বুলি যেতিয়া কৈছোঁ, হয়, যে আপুনি অসমৰ যিমান সংগঠন বিচাৰক, যে সেই সংগঠনত একচুৱেলি কাম কৰা মানুহজন কোন বুলি যদি কয়, তাৰ দলপতি কোন বুলি ক'লে সুধিলে মোৰ নামটোৱে প্ৰথম ক'ব। আমি জানো, মই কেতিয়াও সেইবাবে আপোনাক আজি সেইবাবে এই মনৰ পৃথিৱী অনুষ্ঠানলৈ অসমত বাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ দল সংগঠনৰ ভিতৰত পোন প্ৰথমবাৰ আপোনাক মাতিছোঁ। আৰু এটা শুনি লওক যে অন্য সভাপতিসকলক কি কাৰণে চিনি পায়, তেওঁলোক গভৰ্ণমেণ্টৰ অফিচাৰ কিছুমানে চিনি পায়, ৰাজনৈতিক বিষয়াসকলে চিনি পায়, যে সেইসকলে কেলৈ চিনি পায়। মই সেই ৰাজনৈতিক বিষয়াসকলৰ লগত ওচৰত মোৰ কিন্তু কেতিয়াও মই তাঁত বাতি কৰি থকা সময় নাই, মই সময় অপব্যয় কৰিব নোৱাৰোঁ। আৰু সেই গভৰ্ণমেণ্ট অফিচাৰবিলাকৰ লগত লটি ঘটি খাই কোনে পইচা ঘটিছে, কোনে সোঁৱাতে ঘটিছে বাওঁতে ঘটিছে, তেওঁলোকৰ কুকাণ্ড মোৰ চকু দিবলৈ সময় নাই। মই কুকাণ্ডত গৰিহণা দিওঁ, কিন্তু মই তেওঁলোকে ক'ত কি কৰি আছে, ইলিগেল কাম কৰি আছে, মই তাত চকু দিয়া সময় নাই। নিশ্চয়। কিন্তু আমাৰ কিছুমান সংগঠনৰ বিষয়ববীয়া আছে যে ইলিগেলটো বিচাৰি ফুৰে, সেই ৰাজনৈতিক বিষয়াই হওক, চৰকাৰী বিষয়াই হওক, আৰু সেই ইলিগেলটো চ'ৰ্চ লৈ পিনে তেওঁলোকে কেইটকামান পইচা মুনাফা ঘটাৰ এটা প্ৰয়াস কৰি থাকে। যে তেওঁলোকক তেনেধৰণে চিনি পায় আৰু সেইসকলক ভয়ো খায়, ভয় খাই তেওঁলোকক মেনেজ কৰি চলি থাকে। আৰু দিলীপ গগৈ মেনেজ কৰিবলগীয়া কোনো নাই, দিলীপ গগৈ মেনেজো কৰিব নালাগে। দিলীপ গগৈ যেতিয়া যিটো ক'ব সেইটো একদম 1 নম্বৰ পইণ্ট খাটাং কথা, ভুলটো ভুল, শুদ্ধটো শুদ্ধ। চৰকাৰী বিষয়াবিলাকৰ তেনেকৈয়ে মোক চিনি পায়, কি মোক কিন্তু দালালি বুলি চিন্তা পায়। বহু সংগঠনৰ মানে বিষয়ববীয়া আছে, তেওঁলোকে কেনেকৈ ঘৰ সংসাৰ চলে আপোনালোকে নিজে বুজি লওক। একো কাম বন নাই, তেওঁলোকে গাড়ী মটৰ লৈ ধুনীয়াকৈ চলি আছে। কেনেকৈ চলি আছে? আপোনাৰ নেতৃত্ব কালৰ পৰাই গুৱাহাটীত লাচিত দিৱস হৈ আহিছে, হয়, আপুনি ধুমধামেৰে পাতিছে, হয়, অসমৰ ৰাইজে জানে, গুৱাহাটীৰ ৰাইজে জানে। আপোনাৰ নেতৃত্বতে মূলা গাভৰু বঁটা আপোনালোকে দিছিল, শুনাই দি আহিছে। এতিয়া একাংশই কয় এই মূলা গাভৰু বঁটাটো এটা দলে টাই আহোম যুৱ পৰিষদ টাই পায়, আপোনালোকে দিয়াৰ পাছত আকৌ বেলেগ ধৰণে একে নামতে মূলা গাভৰু বঁটা দিয়ে। ই টাই আহোম জনগোষ্ঠীটোৰ বাবে লজ্জিত নহয়নে বাৰু? লজ্জিত এইটো বৰ লজ্জিত কথা। বঁটা অকল মূলা গাভৰু বঁটাই নাই, হয় নিশ্চয়, আমাৰ লাচিত বৰফুকনৰ বঁটাই নাই, নিশ্চয়, অন্যান্য বহুত ধৰণৰ বঁটা আছে। নিশ্চয়। আমাৰ আহোমৰ যদি মই কওঁ যে ইমানেই উপৰিপুৰুষসকল আছে, বঁটা দিব পৰা বহুত মানে আছে, গোমধৰ কোঁৱৰহঁতো আছে, এনেকৈ বহুত আছে মানে হিচাপৰ বাহিৰত। যে যেতিয়া ইজনে সিজনক ড্ৰপ কৰিবলৈ যায়, বিট কৰিবলৈ যায়, তেতিয়া আচলতে এইবিলাক হয়। আৰু ভিতৰি যে আমি জাতিটোৱে লজ্জিত হওঁ, সেইবিলাক কথা আচলতে তেওঁলোকে বুজি নাপায়। আৰু আপোনালোকে দেখিব যে তেওঁলোকৰ মেলে মিটিঙে এইবিলাকত কিমান মানুহ গোট খায়। আৰু মই অলপ আগতে ক'লোঁ যে এটা অনুষ্ঠান কৰিবলৈ হ'লে দোকানে বজাৰে বা ক'ৰবাতে যাব লাগিব, কিবা কিবি মানে চান্দা দান বৰঙণি বিচাৰি, তাৰে কিমান খৰচ হয় কিমান খৰচ নহয় সেইটো আপোনালোকে নিজে হিচাপ নিকাচ কৰিব। আৰু তেনেকৈ কেনেকৈ কাৰ ঘৰ সংসাৰ চলে আপোনালোকে নিশ্চয় বুজি পাইছে। এইটো মই বুজিলোঁ, এইটো মই বুজিলোঁ। একেটা সংগঠনৰ নামতে দুটা এৱাৰ্ড, মানে এইটো ভাল নেদেখি এইটো মই বুজিলোঁ। যেতিয়া নেতৃত্ব আপুনি হওক বা তেখেতলোকে দিছে টাই আহোম জনগোষ্ঠীটোক, যদি আমি জনগোষ্ঠীটোৱে এক হ'ব নোৱাৰোঁ, তেতিয়াহ'লে নেতৃত্ব দিয়া প্ৰশ্ন ক'ত? যে আমি আজি কেইদিন আগতে যোৱা 4 তাৰিখে যে 15টামান সংগঠন আমি গোট খাইছিলোঁ শিৱসাগৰত। হয় হয় কৈছে। তাত আমাৰ কিন্তু ট্ৰাইবাৰ আমিহে এটা পাৰ্টিহে আছিলোঁ। নিশ্চয় আপোনাক দেখোঁ, আপুনি সফলভাৱে নেতৃত্ব দিছে জাতিটো, বাকীবিলাক নাই। হয়, গতিকে আপুনি সেইটোৱে চিন্তা কৰিব যে কিয় নাই। আটাচো এটাহে আছে। নিশ্চয় চব জনগোষ্ঠী মানে বহুতৰ হয়তো 2টা সংগঠন থাকিব পাৰে, কিন্তু তেওঁলোকে এটাহে আমি যিটো মেইন হয় মানে প্ৰথম যদি ইষ্টাব্লিছ হয় সেই মানে সংগঠনৰ মুৰব্বীসকলকহে আচলতে আমি মাতিছোঁ, তাত তেনেকৈহে আলোচনা কৰিছোঁ। হয়, যে আপুনি সেইটোতে বুজি পাব যে সংগঠন কোনফালে ঢাল খাই আছে, যে কেনেকৈ চলি আছে। মই আপোনাক কৈ দিলোঁ। হয় নিশ্চয়। এতিয়া আহোম জনগোষ্ঠীয় ৰাইজে বিচাৰিব যে টাই আহোম যুৱ পৰিষদটো এক কৰাৰ স্বাৰ্থত কিবা আপুনি নেতৃত্ব? নিশ্চয় এই নেতৃত্বটো আচলতে মোৰে। মই যদি কওঁ যে মোৰ নহয়, মোৰ আৰু পৰামৰ্শদাতাসকল আছে, আমি তেওঁলোকৰ লগত কথাটো আলোচনা কৰি আছোঁ। মই অলপ আগতে ক'লোঁ যে আমি চৰাইদেউ মানে ৱৰ্ল্ড হেৰিটেজৰ কাৰণে লাগি আছোঁ,
যে এইবোৰ কোনে লাগি আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কোনে কথা পাতি আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত মইহে পাতি আছোঁ বা মোৰ বিষয় মোক যিবিলাক এডভাইচ কৰে তেওঁলোকে পাতি আছে। তেওঁলোকৰ লগে লগে মই অলপ ডেকা ল'ৰাৰ কাৰণে মই অলপ মানে তেওঁলোকক অনুপ্ৰাণিত কৰিছোঁ, মই গৈ আছোঁ, মোক এইটো কৰিব দিছে সেইটো কৰিব দিছে, মই তেনে কামত লাগি আছোঁ। যে মই আচলতে এই সংগঠন হিচাপে ময়ো অলপ ইমান ভাল নাপাওঁ যে ৰাস্তাই পদূলিয়ে মোৰ ধৰ্ণা দিবলৈ মোৰ সময় নাই আৰু মই লাজ পাওঁ, মই কেতিয়াও ধৰ্ণা দিবলৈ খুব কমকৈ যাওঁ। যে মই কিন্তু অফিচে কোৰ্টে কাছাৰীয়ে গৈ মেলি যেনে আমি ছিষ্টেমেটিক যিটো কাম কৰিব পাৰোঁ এইখিনিহে আচলতে মই প্ৰয়াস কৰি আছোঁ। বহু মানুহ আছে যে আপোনালোকৰ এনেকুৱা প্ৰেছৰ কেমেৰাটো দেখিলে মানে মুখৰ আগত গৈ পাৰিলে কেমেৰা গ্লাছখন ভাঙি সোমাই যাব বিচাৰে, সেনেকুৱা মানুহ আছে। আমিতো সেনেকুৱা মানুহ নহয়, আমিতো মানে কেমেৰা দেখিলে আমি আঁতৰি যোৱা মানুহ, কেমেৰাত আমি সোমাই যাবলৈ নহয়, কেমেৰা মাতিলে আমি পলাই যাওঁ, আমি কেমেৰা মুখত আহি কথা ক'বলৈ বেয়া পাওঁ। নিশ্চয় যে আজি আপুনি মাতিছে আৰু আজি আপুনি মোক অলপ কিছুমান কথা উত্তেজিত কৰিছে, তাৰ কাৰণে মই অকণমান দুই এটা কথা টানকৈ কৈছোঁ, নিশ্চয় আপুনি বেয়া পাইছে যদি মোক ক্ষমা কৰিব। মই আচলতে খং হিচাপে কথাটো কোৱা নাই। আমি যিমান আছোঁ আহোম, বড়ো, চুতীয়া, কছাৰী গোটেইখিনি আমি এটাই। কওকচোন আপুনি লাচিত দিৱস কাক বঁটা দিছিল মনত আছেনে? মই 2012 বছৰৰ পৰা কণ্টিনিউ পাতি আছোঁ। হয় নিশ্চয়, সেইটো আগতেতো পতা নাছিল চাগে। মই 2012 চনতে মোক 12.5 লাখ টকা পকেটৰ পৰা খৰচ কৰি পাতি দিছোঁ। প্ৰথমবাৰ দিছিলোঁ আমি লেফটেনেণ্ট SK সিনহা ডাঙৰীয়া, পিছত আমাৰ গভৰ্ণৰ আছিলে, তেওঁ বৰ্তমান ঢুকালে। তাৰ আগতে ৰ'ব, আপোনাৰ নেতৃত্ব আগতে কোনোবাই লাচিত দিৱস পাতিছিল? নাই পতা, নাই পতা। সেইবাবে লাচিত দিৱস পাতিবলৈ মানুহ নাজানেই। মূলা গাভৰুৰ নেতৃত্ব আপোনাৰ পৰা হৈছিল নেকি? আপোনাৰ নেতৃত্বতে 2013 পৰা। নিশ্চয়। আপোনালোকে টাই আহোম যুৱ পৰিষদে আহোম জনগোষ্ঠীটো নতুন প্ৰজন্মৰ বাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনে পদক্ষেপ হাতত লৈছে, নে লৈছে নে ল'ব? লৈছে শব্দটো নাই, লৈ আহিছোঁ আৰু লৈ থাকিম। কি লৈছে? এইটো কেনেকৈ হ'ব? কি লৈছে? আমাৰ যুৱক যুৱতীবিলাকক যে আমি মানে ডেভেলপমেণ্টৰ কাৰণে কাম নকৰোঁ, এতিয়া কাক লৈ কাম কৰিম? কি কাম আছে আমাৰ সংগঠন কৰা? হয়, এতিয়া শুনক, আমাৰ ডেভেলপমেণ্ট কাউন্সিল এখনো হৈছে, গভৰ্ণমেণ্টে বনাই দিছে, যে আমাৰ APSC UPSC কাৰণেও পঢ়িবৰ কাৰণে যে কুৱেশ্যন ক্লাছ কৰিব লাগে তাৰ কাৰণে এটা ফাণ্ড দিয়া হৈছে। তাৰপৰি আকৌ মানে সেইটোতো চৰকাৰে দিছে, সেইটো চৰকাৰে দিছে। যি কি নহওক তাত আমিতো অৰিহণা দিছোঁ। ডেভেলপমেণ্ট কাউন্সিলখন কোনে বিচাৰিছে? আমিয়েতো বিচাৰিছোঁ। মই তাত নাথাকিব পাৰোঁ, মই ভাইচ চেয়াৰমেন আছিলোঁ, মই আঁতৰি দিছোঁ, কি মোৰ প্ৰতি অন্য এজন সোমাওক, মইতো ব্যৱসায় ব্যস্ত হৈ থাকোঁ। গতিকে মই ক'লোঁৱে দেখোন, পদবী লোভীয়া নহয় যে এনেকৈ আমি, কিন্তু আমাৰ তাত এডভাইচ থাকিব, আমি এডভাইচাৰ হৈ থাকিম যে তাত আমি সংস্থাপনৰ কাৰণে যে ই ৰিক্সা দিয়ক, ঠেলা দিয়ক, মানে অটো ৰিক্সা দিয়ক, ধান মিল দিয়ক, এনেকৈ মানুহবোৰ কেনেকৈ সংস্থা হৈ যাব পাৰে সেই কথাটো কৈছোঁ। এইটোৱে আমি মানে আমাৰ ফালৰ পৰা সদ্যহতে কৰা গৈছে। নিশ্চয় এটা জাগৰণ সৃষ্টি কৰিব লাগিব। মানে আহোম জনগোষ্ঠীয় নতুন প্ৰজন্মক এক কৰাৰ স্বাৰ্থত আপোনালোকে জাগৰণ সৃষ্টি কৰিব লাগিব। যে আপুনি কৈছে এটা নতুন প্ৰজন্মৰ বাবে আপোনালোকে পদক্ষেপ হাতত লৈছে, আদৰণীয় পদক্ষেপ। কিন্তু আমি লেংডন বাতৰি মজিয়াৰ পৰা আজি আপোনাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে আহোম জনগোষ্ঠীটো এক কৰাৰ স্বাৰ্থত আপুনি বলিষ্ঠভাৱে পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়। এইবাবেই কৈছোঁ যে আহোম জনগোষ্ঠীটো এতিয়া নতুন প্ৰজন্মই যদি আমি এটা ফৈদ থাকোঁ, কালিলৈ ক'ব আমুক ফৈদ, ইজনে কয় পেপাৰত দেখে আমুক ফৈদ, এটাই সংগঠন এটাই নাম কিন্তু ফৈদবিলাক বেলেগ, তেতিয়া নতুন প্ৰজন্মই অলপ বেলেগ ধৰণে চায়। আজি আমি যদি নতুন প্ৰজন্মক আদৰ্শ দেখাব নোৱাৰোঁ যে ফৈদ নাই, এটাই জনগোষ্ঠী, এককভাৱে আছোঁ, একক হৈ থাকিম, সদায় আমি একক হৈ আগুৱাই যাম, এই শব্দবিলাক যেতিয়ালৈকে নহ'ব, একতাই বল বুলি আমি বাৰে বাৰে কৈ আহিছোঁ। একক কৰাৰ স্বাৰ্থত প্ৰতিজন আহোম জনগোষ্ঠীয় ব্যক্তিয়ে হওক, যুৱকে হওক, সকলোৱে জ্যেষ্ঠজনে হওক, এক হোৱা স্বাৰ্থত আমি সবলভাৱে নেতৃত্ব দিব লাগিব। আৰু সংগঠনৰ দায়িত্ব আছে, সি টাই আহোম ছাত্ৰ সন্থাই হওক, টাই আহোম যুৱ পৰিষদে হওক, সকলোৱে এক কৰাৰ স্বাৰ্থত আগুৱাই যাব লাগিব। যে আহোম জনগোষ্ঠীটোৰ যুৱকসকলে বা কেন্দ্ৰীয় নেতৃত্ব বা যিকোনো নেতৃত্ব যেতিয়া আগবাঢ়ি যায়, সফলভাৱে তেখেতে নিস্বাৰ্থভাৱে এটা অনুষ্ঠান আগুৱাই নিব খোজে, তেখেতক যিকোনো প্ৰকাৰে যিকোনো প্ৰকাৰে তেখেতক বদনামত পেলাই, হলঠেকত পেলাই, পাৰিলে মৃত্যুমুখলৈ ঠেলি দিয়ে। আৰু আপোনাৰ মিছা অভিযোগ এটা দি টেলিভিশ্যনৰ পৰ্দাত আপোনাক অভিযোগ দিব খোজে, আপুনি কি ক'ব? যিসকলে দিয়ে, যিসকলে এইটো মানে অভিসন্ধি সাজে, আচলতে তেওঁলোকে আচলতে কাল্পিত, তেওঁলোকেই বদমাছ। নিশ্চয়। আৰু তেওঁলোকৰ ভৱিষ্যতে আচলতে উন্নতি কেতিয়াও নহ'ব। নিশ্চয়। যে আপুনি এটা কথা আমাৰ আছে নহয় অসমীয়াত, লোকলৈ বুলি ফুল পুতি নিজেই মৰে ফুটি, তেওঁলোকে ফুটি মৰিব। নিশ্চয় নিশ্চয়। আৰু ৰাইজে বুজি পায় নহয় কথাবোৰ। হয় নিশ্চয়। আমি বেছি দীঘলীয়া কৰিব খোজা নাই। হয়। সংগঠন কৰি ৰাজনৈতিক পথাৰলৈ ঢাপলি মেলে। দিলীপ গগৈ ডাঙৰীয়া ইমান ব্যয়বহুল, আপোনাৰ ধনবল আছে, মনোবল আছে, আপোনাৰ দেহাত বল আছে, ভাবিছেনে কেতিয়াবা আপুনি ৰাজনৈতিক পথাৰলৈ মন মেলিছেনে? আপুনি মোক দুটামান কথা খুব বেয়া শব্দই ক'লে।
ধনৱন্ত ক'লে আৰু বাহুবল ক'লে। ধনৱন্তৰ বাহুবল একেবাৰে নাই, একেবাৰে মই আমি দেখিছোঁ যেনে তেনে চলি আছোঁ। কাহিনীটো হ'ল ক'ত যে বহু ব্যক্তি আছে সংগঠনৰ মজিয়াৰ পৰা গৈ ৰাজনৈতিক পথাৰলৈ যায়, এইটো গতানুগতিক, যিহেতু যাবই, যে চবৰে তেনেকুৱা এটা সপোন যে মই এই সংগঠনৰ পৰা যে আমি আমুক কৰিম তামুক কৰিম এনেকুৱা এটা। আচলতে সংগঠনৰ মজিয়াত আহে আচলতে ৰাইজৰ চকুত অলপ ধৰা দিবলৈ দুজনমান ৰাইজে তাক চিনি পায়। সেইকাৰণে আচলতে সঁচাই মিছাই পেপাৰে পত্ৰই মিডিয়াই ক'ৰবাত ওলাই মেলি তেওঁ নিজকে জাহিৰ কৰিব বিচাৰে। তেনেকুৱাই আচলতে আমি দেখা পাওঁ। আৰু দুইজন ব্যক্তি সফল হৈছে আৰু দুইজন ব্যক্তি সফল হোৱা নাই, সৰহভাগটোৱে সফল হোৱা নাই, কাৰণ ৰাজনীতি পথাৰতো ইমান মানুহ নালাগে। মই ৰাজনীতি কৰিম বুলি কেতিয়াও ভবা নাই। মোৰ ককাইদেউ ৰাজনীতি কৰিছিলে, মই তেওঁক কৈছোঁ যে তেওঁ কৰিব, মই ৰাজনীতি কৰিব মোৰ কৰাৰ কোনো হাবিয়াস নাই। মোৰ ল'ৰা ছোৱালী বা মোৰ ৱাইফেও কেতিয়াও ৰাজনীতি কৰাটো মোক নিবিচাৰে। ইতিমধ্যে মোক তৰুণ গগৈ ডাঙৰীয়াই মোক দুবাৰ কংগ্ৰেছৰ পৰা টিকেট দিয়াৰ ব্যৱস্থা কৰিছিলে, মোক দুবাৰ মাতি লৈ গৈছিলে আৰু থাৰ্ডবাৰো কৰিছিলে। কিন্তু থাৰ্ডবাৰটো মই জানিছোঁ গভৰ্ণমেণ্টে পালি যাব, গভৰ্ণমেণ্ট আহিব, বিজেপি গভৰ্ণমেণ্ট আহিব মই ভালকৈ জানো। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো মোৰ ভাল এটা পাৰ্চনেল চিনাকি এটা আছে। গতিকে মই ভবা নাছিলোঁ যে মই ইলেকশ্যন খেলিম বা বিজেপি টিকেট বিচাৰিম। বিজেপিটো বিচৰাই নাই, সেইবাৰো কংগ্ৰেছত দিছিলে, আগত দুবাৰো মোক কংগ্ৰেছত দিছিলে। আৰু ইতিমধ্যে তপন গগৈ ডাঙৰীয়াই মোক ক'লে যে মই সোণাৰীৰ এম এল এ খেলিম। মই তপনক সুধি লৈছোঁ যে তুমি সোণাৰীৰ টিকেট ল'বা নে নোলোৱা, যদি নোলোৱা কিন্তু মই ল'বলৈ বাধ্য হৈ যাম, মোক কংগ্ৰেছে বহুত প্ৰেছাৰ কৰি আছে। সেইটো কেতিয়া কোন চনৰ? প্ৰথমবাৰ যেতিয়া মানে তপন জিকিছিলে আৰু সেইবাৰ, আৰু তেতিয়ালৈ পিছত সেইবাৰ বিজেপি এটা হাৱাও চলি আহিছে, ট্ৰেইন এটা আছে। মই তেতিয়া লোৱা নাছিলোঁ, লাষ্টৰ বাৰ তৰুণ গগৈ ডাঙৰীয়াৰ লাষ্টৰ বাৰ। কিন্তু মই ইমান মনত ৰখা নাই, কেলৈ মই হাবিয়াসে নাই মোৰ তাত, মানে ইলেকশ্যন খেলাৰ মই এম এল এ হ'ম এইটো মোৰ কোনো পক্ষপাতি নাই, মই ভবাই নাই। এতিয়া মই ৰাজনীতিৰ কথাটো যদি কয় আপুনি যে মই ৰাজনীতি যদি কৰিব লাগে, মই এটা কাৰণেই কৰিব লাগিব যে আপুনি অলপ আগতে কৈছিল যে আমাৰ মানুহকে কেনেকৈ সংস্থাপন দিব, নিশ্চয় কি কৰিব। নিশ্চয় যে মই কৈছোঁ আমাৰ লগতো তেনেকুৱা কোনো যাদু নাই, আমি ক'ৰবাত সংস্থাপন কৰি দিব পাৰিম। আমি ৰাস্তাই পদূলিয়ে চিঞৰ বাখৰ কৰি গভৰ্ণমেণ্টক আমি আমাৰ যিবোৰ প্ৰাপ্য অধিকাৰ সেইবিলাকৰ ওপৰত ডিমাণ্ড দিব পাৰিম। তাৰ বাদেতো আমাৰ কেনেকুৱা একো সুবিধাই নাই। যদি একেবাৰে লাষ্টত যদি একো উপায় নাই যে আমাৰ মানুহবিলাক যদি সংস্থাপন দিয়াৰ এটা লাইন কৰিব লাগে, ব্যৱস্থা কৰিব লাগে, যে আমাৰ মানুহবিলাক আহোম সম্প্ৰদায়ৰ মানুহবিলাকে যদি আমাৰ আহোম সম্প্ৰদায়ৰ হৈ কাম নকৰে, তেতিয়াহ'লে হয়তো মই ঢাপলি মেলিবলগীয়া হ'ব পাৰে। আজি আমাৰ মাজত টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি উপদেষ্টা, প্ৰাক্তন সভাপতি, 8 বছৰ কাল তেখেতে অসমৰ ৰাইজৰ, আহোম জনগোষ্ঠীয় ৰাইজক বহুখিনি বক্তব্য আগবঢ়ালে। শেষত বিনম্ৰতাৰে অনুৰোধ জনাব খুজিছোঁ আকৌ এবাৰ যে আহোম জনগোষ্ঠীৰ একক কৰাৰ স্বাৰ্থত আপোনালোকে বলিষ্ঠভাৱে পদক্ষেপ ল'ব, আৰু আপোনালোকৰ যি 6 জনগোষ্ঠীৰ দাবী, এই দাবীটো আপোনালোকে সজোৰে উত্থাপন কৰি দিল্লী যি চৰকাৰ, এই চৰকাৰৰ পৰা আপোনালোকে আজৰি আনিবলৈ সক্ষম হওক আৰু আহোম জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত সফল হওক। আপুনি ৰাইজৰ বাবে দুআষাৰ ক'ব নেকি? নমস্কাৰ। মই পোনপ্ৰথমে আচলতে লেংডং যি বাতৰি প্ৰকাশ কৰিছে, অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ইতিমধ্যে আপোনালোকৰ বাতৰি কাকতখন 7 মাহমান নিশ্চয় হৈছে। নিশ্চয়। যে মই প্ৰথম যিদিনা আপুনি অপেনিং কৰিছে সেইদিনা মই নিশ্চয় আহিছিলোঁ, সময় দিব নোৱাৰিলোঁ যদিও। মই আশা কৰিছোঁ অসমৰ ৰাইজে লেংডং বাতৰি চবেই আঁকোৱালি লওক, ভালকৈ পঢ়ক, আৰু পঢ়িব লাগিব। নপঢ়িলে মানুহে কেতিয়াও বুজি নাপাব, হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। আৰু আজি আপুনি মোক মাতি আনি যিখিনি প্ৰশ্ন কৰিলে তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়। আৰু লেংডং বাতৰি যিটো ইলেক্ট্ৰনিক মিডিয়া, এইটো ৰাইজে চাওক ভাল ধৰণে। আমি উদীয়মান যুৱক যুৱতীসকলক যদি অনুপ্ৰাণিত নকৰোঁ, আমি উৎসাহিত নকৰোঁ, তেতিয়াহ'লে আমি ভৱিষ্যতে আমি নিশ্চয় ক'ৰবাত কিবা এটা নহয় কিবা এটা ভুল কৰি যোৱা হ'ব। সেয়েহে মই সকলো অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, টাই আহোম যুৱ পৰিষদ অসমৰ তৰফৰ পৰা। আৰু মই দিলীপ গগৈ নিজেও আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ। সকলোৱে আমি লেংডং বাতৰি নিশ্চয় পঢ়িবলৈ চেষ্টা কৰিম আৰু এই বাতৰিও শুনিবলৈ আমি চেষ্টা কৰিম, তাৰে কামনা কৰি আজি ৰাতিলৈ মই শুভৰাত্ৰি, ধন্যবাদ। শেষত নমস্কাৰ জনাইছোঁ। শেষত সমূহ দৰ্শকলৈ বিদায় ল'ব বিচাৰিছোঁ মনৰ পৃথিৱী অনুষ্ঠানৰ পৰা। চাই থাকিব লেংডন বাতৰি। ধন্যবাদ।